নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শিল্পী পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিল্পী পেঞ্চন আঁচনিলৈ। তো ইয়াৰ পিছত আপোনালোকক অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰাকৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে শিল্পী পেঞ্চন আঁচনি। তো যিসকল শিল্পীয়ে এইখন আঁচনিত আবেদন কৰা নাই সেইসকলে অহা 10 অক্টোবৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে 10 অক্টোবৰ 2025 তাৰিখটো শিল্পী পেঞ্চন আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা ঘোষণা কৰিছে। তাৰপিছত আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে director.culture.assam.gov.in বা www.shilpisamanasam.com অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে, অথবা 8822638011 এইখন ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য, যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে, লগতে যিসকল মানুহে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ চিঠি লাভ কৰিছে, সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা অনুযায়ী অহা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ আপোনাৰ বাবে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি অৰুণোদয় 3.0 আঁচনিখন অহা 7 অক্টোবৰত শুভ উদ্বোধন কৰা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 30 লাখ মহিলা উপকৃত হ'ব। তাৰপিছত কৈছে নিযুত মইনা আঁচনিৰ প্ৰথম সংস্কৰণৰ ধনৰাশি অহা 10 পৰা 15 অক্টোবৰৰ ভিতৰত ছাত্ৰীসকলে লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰায় 3.5 লাখ ছোৱালী উপকৃত হ'ব। এই আঁচনি কেইখন সফল প্ৰয়োগে লাখ লাখ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অহা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকৰ বেংক একাউণ্টত 7 অক্টোবৰত অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাই যাব। লগতে যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ বেংক একাউণ্টত অহা 10 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি 15 অক্টোবৰ তাৰিখৰ ভিতৰত সোমাই যাব নিযুত মইনা আঁচনিৰ ধন। লগতে আপোনালোকক জনাই দিছোঁ অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ কিমান টকা সোমাব। 1250কৈ টকা সোমাবনে দুটা কিস্তিৰ 2500কৈ টকা সোমাব। এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো আপডেট প্ৰকাশ কৰা নাই। চৰকাৰৰ ফালৰ পৰা আপডেট প্ৰদান কৰা অনুযায়ী 1250কৈ টকা প্ৰদান কৰিব। তো ধন্যবাদ।